তো আমি চাপৰ মিউনিচিপালিটি বৰ্ডৰ ৭ নম্বৰ ৱাৰ্ডৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ যি ৰাইজ আছো, এই ৰাইজৰ এই দুখন গাঁৱৰ মাজত এই এটাই সংযোগী পথ। এই পথেৰে আমাৰ বহুত কণ কণ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা ৮ বজা ৯ বজাৰ পৰাই স্কুললৈ যোৱা আৰম্ভ কৰে, আবেলি ঘৰলৈ গুচি যায়। কিন্তু এই অলপ বৰষুণৰ পৰাৰ পিছতে আমাৰ এই দুখন গাঁৱৰ যি সংযোগী পথ, এই পথটো একবাৰে অচল হৈ পৰে। আমি ভাৰত স্বাধীনতাৰ পিছৰে পৰা মানে আমাৰ আগৰ যিখিনি গাৰ্জিয়ান আছিল, এই গাৰ্জিয়ানখিনিও বিভাগীয় কৰ্তৃপক্ষক বা আমাৰ MLA মন্ত্ৰী যিসকল আছিল সিহঁতক আবেদন জনাই আছিল যে আমাক এই ব্ৰিজখন লাগে। আমিও একেৰাহে মানে আবেদন জনাই আছো, কিন্তু আজিলৈকে কোনো বিধায়ক, কোনো মন্ত্ৰী বা কোনো কৰ্তৃপক্ষই আজিলৈকে আমাৰ এই অসুবিধাখিনি দূৰ নকৰিলে। ভোটৰ সময়ত প্ৰতিজন MLA মিনিষ্টাৰে ভোটৰ কাৰণে আমাৰ গাঁৱত আহি সোমাই আমাক প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ মই জিকিলে এইখন কৰি দিম, মই জিকিলে এইটো কৰি দিম। কিন্তু যেতিয়াই ভোট পাই সি ৰোজা ঘৰলৈ গুচি যায়, তেতিয়াই আমাৰ ৰাইজৰ মানে খবৰ নোলোৱা অৱস্থা হয়। আপোনালোকে চাই আছে যে অলপ বৰষুণ পৰিছে, আমাৰ এই দুখন গাঁৱৰ যি ৰাইজৰ অৱস্থা আপোনালোকে নিজে চাওক, কি অৱস্থাত আমি ভুক্তভোগী হৈ আছো। তো মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে যাতে আমাৰ এই গাঁৱৰ এই যি অসুবিধাত আমি পৰি আছো, এই অসুবিধাখন যাতে আমাৰ এখন পকী দলঙেৰে আমাৰ এই অসুবিধা যাতে মানে হেৰি কৰে। আৰু আজিলৈকে কোনো মন্ত্ৰী বিধায়ক অহা নাই, কিন্তু আহে মন্ত্ৰী বিধায়ক যেতিয়া ভোট ল'ব লাগে, তেতিয়া আমাৰ গাঁৱৰ মাজত আহে, আমাৰ ৰাইজৰ লগত বহে, কিন্তু তাৰ পিছত আৰু খবৰ নাইকিয়া হৈ যায়।